নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম নতুনকৈ অহা কিছুমান চাকৰিৰ বিষয়ে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভেকেঞ্চিসমূহ কাৰণে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট জব ৰিলেটেড ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যোনটো চাকৰিৰ বিষয়ে মই আপোনালোকক জনাম সেইটো আহিছে দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চৰাইদেউ সোণাৰীৰ পৰা। ইয়াত 4টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু বেঞ্চ ক্লাৰ্কৰ ভেকেঞ্চি আহিছে। এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে যোনখন আমাৰ আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইখনত আপোনালোকে নিজৰ গোটেই বায়'ডাটাখিনি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চৰাইদেউ সোণাৰী এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব। এতিয়া বাকি ডিটেইলছসমূহ মই আপোনালোকক কৈ দিছোঁ কোনটো ভেকেঞ্চিৰ কাৰণে কি এলিজিবিলিটি লাগিব, দৰমহা কিমান হ'ব সকলোবোৰ। চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ এটা ভেকেঞ্চি আছে। ইয়াতে চেলাৰী 30,000 বা 1,10,000 আৰু গ্ৰেড পে থাকিব 14,500 per month। এডুকেশ্যন কোৱালিফিকেশ্যন কৈছে দ্য কেণ্ডিডেট মাষ্ট হেভ চাৰ্ভড আইডাৰ এজ এ ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ of the additional district and session judge or as the head administrative officer in the district and session judge establishment continuously for 5 years as on 20th day of May 2025। তাৰ মানে এইটো এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ কাৰণে আপোনালোকক কৈছে যে 5 বছৰ আপোনালোকে কণ্টিনিউয়াছলি চাকৰি কৰিব লাগিব এজ এ ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ। বেঞ্চ ক্লাৰ্কৰ যোনটো আছে গ্ৰেড 1 এইটো এটা পোষ্ট আছে 22,000 পৰা 97,000 salary আছে, grade pay আছে 9,100। ইয়াত কৈছে the candidate must serve not less than 7 years। তাৰমানে ইয়াত আপোনালোকৰ 7 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছতে আৰু এডমিনিষ্ট্ৰেটিভ অফিচাৰ এটা পোষ্ট আছে। ইয়াতে salary হ'ব 22,000 বা 97,000 আৰু grade pay হ'ব 9,100 per month আৰু ইয়াত লাগিব আপোনালোকৰ 7 yearsৰ এক্সপিৰিয়েঞ্চ। আৰু তাৰপিছতে নেক্সট যোনটো আছে বেঞ্চ ক্লাৰ্ক গ্ৰেড 2 ইয়াৰ কাৰণে এটা ভেকেঞ্চি ওলাইছে 14,000 বা 17,000 টকা দৰমহা হ'ব আৰু ইয়াতো 7 yearsৰ এক্সপিৰিয়েঞ্চ লাগিছে। এইটো মই আপোনালোকক অলৰেডি মেনশ্যন কৰিলোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব প্ৰচেছটো। এইটো 10 জুনৰ ভিতৰত আপোনালোকে এই যোনটো এড্ৰেছ হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ এইটো যোনটো এড্ৰেছ দিছে ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স চৰাইদেউ এইটোত আপোনালোকে 10 জুনৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যনখন ফিল কৰি পেলাই চেণ্ড কৰি দিব লাগিব। ইয়াৰ পিছত নেক্সট এতিয়া মই যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISFৰ ফালৰ পৰা আৰু ইয়াত 30টা হেড কনষ্টেবলৰ ভেকেঞ্চি ওলাইছে স্পৰ্টছ কোটাত। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী থাকিব 25,500 পৰা 81,100 rupees প্লাছ ইউজুৱেল এলাউন্সেছ এজ admissible to the central government employee from time to time। Educational qualification 12 pass from a recognized institute with credit of representing state, national, international in hockey। Educational certificate other than state board, central board should be accompanied with the Government of India notification declaring that such qualification is equivalent to 12 pass for service under central government। Age limit 18 পৰা 23 yearsলৈকে হ'ব লাগিব এজ অফ 01/08/2025। 1 আগষ্টৰ ভিতৰত আপোনালোকৰ 23 বছৰ কমপ্লিট হ'ব লাগিব। 18 পৰা 23 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিয়া আছে 2 আগষ্টৰ পৰা 2007ৰ 1 আগষ্টৰ ভিতৰত আপোনালোকে জন্মগ্ৰহণ কৰিব লাগিব। এজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। হাউ টু এপ্লাই আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব লাগিব এইটো ৱেবছাইটত গৈ পেলাই আৰু এইখন আছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে। অনলাইন এপ্লিকেশ্যন 11 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 30 মে'লৈকে থাকিব। আপোনালোকৰ যদি এলিজিবিলিটি মিলে আপোনালোকে যদি স্পৰ্টছ কিবা খেলি থৈছে তেতিয়াহ'লে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে এইখন এবাৰ আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব আৰু তাৰপিছত যদি এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই যোনটো ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী। ইয়াতে 23টা স্পৰ্টছ ইনষ্ট্ৰাক্টৰ কোচ এণ্ড আদাৰ ভেকেঞ্চিজ আহিছে আৰু এইকেইটা হৈছে টেম্পৰৰী বেচিছত। পাৰ্ট টাইম স্পৰ্টছ ইনষ্ট্ৰাক্টৰ 19টা ভেকেঞ্চি আছে। স্পৰ্টছ ৱাইজ মই দেখাই দিছোঁ। এথলেটিক্সৰ কাৰণে 2টা, বেডমিণ্টনৰ কাৰণে 1টা, বাস্কেটবলত 2টা আছে, ক্ৰিকেটত 1টা, চেছৰ কাৰণে 1টা, ফুটবলৰ কাৰণে 1টা ভেকেঞ্চি আছে, হকীৰ কাৰণে 2টা, স্কুৱেছৰ কাৰণে 1টা, ছুইমিং এজন মেল এজন ফিমেলৰ কাৰণে, টেনিছৰ 2টা, টেবল টেনিছৰ 2টা, ভলীবলৰ 1টা আৰু ৱেইট লিফটিঙৰ কাৰণে 1টা আছে।
For a period of 10 months starting from July. Tamne July pora 10 mahar karne egita vacancy kita ase. Minimum qualification koise 12 pass lagibo with participation certificate in state level competition, bachelor's degree in physical education, the diploma in coaching, certificate in coaching. Candidates having experience of teaching coaching may be given preference. Tamne apnaloke jodi class 12 pass korise aru logote jodi state level ba national level khelar certificate ase ba jodi bachelor's degree korise physical education and diploma jodi korise coaching ba certification in coaching tetiya hole apnaloke e vacancy kitar karone apply koribole eligible hobo. Eta salary thabo 26000 per month. Next, water polo কাৰণে কোচ বিচাৰিছে এটো পাৰ্ট টাইম হয় এটা ভেকেন্সি আছে 10 মান্থস একে জুলাই পৰা এপ্ৰিললৈকে এপ্ৰিল 2026 লৈকে ভেকেন্সি গিটাৰ কাৰণে আপোনালোকক ৰিক্ৰুটমেন্ট দিব ইয়াতে বিচাৰিছে 10+2 পাস উইথ পাৰ্টিসিপেশন ইন ষ্টেট লেভেল কম্পিটিশন ইন ওয়াটাৰ পোলো তাৰ মানে ওয়াটাৰ পোলোৰ যদি আপোনালোকৰ ষ্টেট লেভেল কম্পিটিশন কৰিছে তেন্তে আপোনালোকে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব 26000 স্যালাৰি ইয়াতো পাৰ মান্থ থাকিব জেনাৰেল ফিটনেস ট্ৰেইনাৰ Third to is a general fitness trainer at a post as a 10 months or karne dibo July per April 2026. Yato 12 pass kora episode participation in state level competition, bachelor's degree in physical education, diploma in coaching, certificate in coaching বিচাৰিছে 26000 salary per month hobo aru jodi apnalokor experience ase in the field of general fitness training, rehabilitation, recreation etc will be given preference. তাৰপিছতে lifeguardৰ কাৰণে দুটা post আছে আৰু ইয়াতে কৈছে candidate should possess a lifeguard certificate আৰু 26000 salary per month এই পোষ্টৰ কাৰণে 45 years লৈকে আপোনালোকে eligible হ'ব আৰু ইণ্ডিয়ান সিটিজেন হ'ব লাগিব 5:30 পৰা 8:30 pm লৈকে তাৰ মানে 3 ঘণ্টা আপোনালোকে কাম কৰিব লাগিব 5:30 পৰা 8:30 লৈকে Monday to Friday আৰু additional service may be required on Saturday, Sunday or other holidays as and when necessary. তাৰমানে গধূলি 5:30 পৰা 8:30 লৈকে 3 ঘণ্টা আপোনালোকৰ কাম হ'ব weekdaysত আৰু কেতিয়াবা আপোনালোকৰ Saturday, Sunday বা holidaysতো আপোনালোকক মাতিব আপোনালোকৰ যদি এনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স আছে তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব যেহেতু অকল 3 ঘণ্টা আপোনালোকে কাম কৰিব লাগিব আৰু স্যালাৰিও ভাল দিছে সেইকাৰণে আপোনালোকে এই পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে মই কৈ দিছো কেনেকৈ আপোনালোকে কৰিব লাগিব ৰিপৰ্ট কৰিব কৈছে টু অল সেজ বিল্ডিং ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী 7:30 বজাত অন 9/6/2025 9 জুনত আপোনালোকে ৰাতিপুৱা 7:30 বজাত এইটো এড্ৰেছত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব along with the CVs original documents গুটেখিনি লৈ যাব লাগিব আপোনালোকৰ ৰিসেন্ট দুখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ ধৰক এক্সপেৰিয়েন্স সাৰ্টিফিকেট হৈ গল আৰু ৰেজিডেন্স প্ৰুফ গুটেখিনি লৈ গৈ পেলে আপোনালোকে এইটো এড্ৰেছত যাব লাগিব কিবা query থাকিলে আপোনালোকে rec@admin@iitg.ac.in এটোটো আপোনালোকে ইমেইল কৰি পেলাই খুদিব পাৰিব এখন আছে অফিচিয়েল নোটিফিকেশন খন এটা গুটে ডিটেইলছ খিনি দিয়া আছে এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব পাৰিব আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেস্টেড হয় তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট এইটো ভিডিঅ'ত মোৰ জনাব লগা ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ